যুৱতীগৰাকী মানে মোৰ লগত 6-7 বছৰ পুৰণা চিনাকি। তাই এনেইতো ইমান ক্লোজ নাথাকে, কিন্তু যেতিয়া পইচা থাকে হাতত তেতিয়া তাই ক্লোজ হৈ থাকে। বাকী এনেই কোনো ৰিলেশ্যন নাই মোৰ তাৰ লগত, চিনাকি আছে ভাল। এইবাৰ তাক যোনটো আমাৰ ট্ৰানজেকশ্যন হৈছিলে তাক মই তাত এটা আইফোন দিছিলোঁ। এইটো 1,55,000 কিমান আছিলে। তাৰপিছত সিহঁতি অৰুণাচল গৈছিলে ফুৰিবলৈ, চ' তাত মই 1,00,000 টকা দিছিলোঁ আৰু বিভিন্ন টাইমত 50,000 বেলেগ বেলেগকৈ দিয়া হৈছিলে। আৰু তাৰপিছত আকৌ মানে 50,000 লাষ্ট মই আৰু তাক দিছিলোঁ। মোৰ মা দেউতা নাথাকিব বুলি এইটো কথা জিতু চমানীয়ে গম পায়। তেতিয়া সি মোক এই গ'ল্ডটো ওলাবৰ কাৰণে ট্ৰিগাৰ কৰি আছিলে। 28 জুলাই এই লক এণ্ড কি মেকাৰ যোনটো থাকে চৰ্দাৰ, সিহঁতক মাতি পেলাই ৰুমটো খোলা হৈছিলে আৰু তেতিয়া বস্তুবিলাক ওলোৱা হৈছিলে। গধূলি সময় মই অকলে আছিলোঁ ঘৰততো, কিন্তু চব কেনেকৈ কি কৰিব লাগে এইটো মোক জিতু চমানীয়ে কৈছিলে। সি মানে তেতিয়া ঘৰতো অহা নাই, ঘৰৰ ওচৰতো নাই। সি মানে আগতীয়াকৈ মোক কথাবিলাক কৈ দিছিলে। জিতু চমানী এতিয়া তাৰ পৰ্টেলৰ ৰিপৰ্টাৰ আছে। গ'ল্ড চেইন আছিলে, তাৰপিছত নোজ ৰিং আছিলে, ব্ৰাচলেট আছিলে। মোক জিতু চমানীয়ে 7 লাখ ৰুপিজ দিছিলে। এইবিলাক যিমান অৰ্নামেণ্টছ আছিলে চব চেল কৰাৰ পাছত। কিন্তু এতিয়া আমি গম পাইছোঁ মাৰ্কেট ভেলিউ 50-60 লাখ আছে সেইটো অৰ্নামেণ্টছৰ। যিমান আমি গম পাইছোঁ এতিয়ালৈকে সি গোলাঘাটত চেল কৰিছে বুলি কৈছে। কোন আছিলে? ৰোহিত প্ৰসাদ। আৰু এতিয়া নাটো ৰোহিত প্ৰসাদক আমি পাইছোঁ, মহাপ্ৰসাদ না জিতুক পাইছোঁ, দুটাই নাই এতিয়া। কেৰচিয়াৰ পৰা মই বেছি নিয়া নাই। কেৰচিয়াৰ পৰা মই নিয়াৰ এবাউট 170 কিমান নিছিলোঁ। অভাৱ নাইকিয়া বুলিতো নাই, কিন্তু এইবিলাক এক্সটাৰ্নেল এক্সপেঞ্চৰ কাৰণে যিটোৱে মোক কৈছিলে আমি এইবিলাক ওলাই পেলাই মানে আমাৰ পাৰ্টি এইবিলাকত মানে বেলেগ বেলেগ বস্তুবিলাকৰ এক্সপেঞ্চ হৈছিলে এইবিলাক। তুমিতো এতিয়া ইতিমধ্যে কৈছা ইণ্টাৰভিউত যে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক কিবা আইফোন বিচাৰিছিলে, বহুত বিচাৰিছিলে, তোমাক সেইটো প্ৰেছাৰ পৰিছিলে নেকি? তাৰ মানে লগত মোৰ কোনো ৰিলেশ্যন নিচিনা নাই। এই ছোৱালীজনীৰ লগত মোৰ 6-7 বছৰ পুৰণা চিনাকি। আৰু এইকেইদিনত তাই মোৰ পৰা আইফোন লৈছে আৰু অৰুণাচল ফুৰিবলৈ গৈছিলে, সেইটো পইচা লৈছে আৰু বিভিন্ন কাৰণত পইচা লৈছিলে। তাই মোৰ লগত নাছিলে, মই অকলে আছিলোঁ। ক'ত গুচি গৈছিলা? মই 2 দিন গুৱাহাটী থাকিলোঁ, 2 দিন দিল্লী, তাৰপিছত আহমেদাবাদ। লাষ্ট মই আহমেদাবাদ পাইছিলোঁ, তেতিয়া তাৰপৰা মোক আকৌ লৈ আনিছে ঘৰৰ মানুহে। যেতিয়া মই তাত আহমেদাবাদ পাই গ'লোঁ, আহমেদাবাদ পোৱাৰ পাছত মই এই ছোৱালীজনীক নিজে এবাৰ ফোন কৰিছিলোঁ। তাৰপিছত তাই আকৌ মোক ফোন কৰিলে যে মই ঝৰ্টাৰ পৰা ওলাই যাওঁ। মই সুধিলোঁ ক'ত যাবি, বোলো না এতিয়া ডিচাইডেড নাই ক'ত যাম, তই মোক পইচা পঠাই দে। তাৰপিছত তাৰপৰা মই মানে তাক পইচা পঠাই দিছিলোঁ, 50,000 পঠাইছিলোঁ।